তোমাৰ ৰঙা ব্লাউজটো যে পিন্ধিছিলা তেনেকুৱা ব্লাউজ পিন্ধিবলৈ কৈছে বহুত ধুনীয়া লাগিছে বুলি কৈছে সঁচাকৈ নেকি আজি নতুন ব্লাউজ এটা লৈ যোৱাচোন দেই মই এতিয়া ৰঙা ব্লাউজ পিন্ধিছোঁ আহাৰ হাতটো লাগিলে আমাৰ অসমীয়া মানুহে আহাৰ হাত পালন কৰে আৰু আহাৰ হাত হোৱাৰ লগে লগে যিহেতু গছ গছনিৰ পৰা বস্তু ফল মূল যিয়ে হ'লেও সেইবিলাক চিঙা নাযায় আৰু সেইকেইটা দিনতে মানুহে মাছ মাংস খায় আজি দীপকে ফোন কৰিলে ইয়াৰ বোলে বৰ ধুনীয়া এটা বৰালি মাছ পাইছে লোকেল বৰালি মাছ সেইকাৰণে মই আহিলোঁ এতিয়া মাছ দিবলৈ আৰু যি জোৱাইও আছেহি গতিকে মাছো অকণমান নিওঁ আৰু এইফালে এখন দোকান আছে তালৈ যাম এতিয়া গাহৰিটো মেইন হয় গতিকে গাহৰি অলপমান লৈ যাব লাগিব অঁ মোৰ ছোৱালী এজনী আছে নহয় গম নাপাওঁ নি ল'ৰা দুটা ছোৱালী এজনী ছোৱালী বিয়া দিলোঁ যি জোৱাই আছেহি পৰহি দিনা আহিলে দীপকে সদায় মই নিয়া মাছৰ পিচটো এনেকৈ কাটি দিয়ে আৰু যেতিয়া এনেকৈ ৰাউণ্ড পিচটো নুলিয়াই মাজতে যদি এনেকৈ কাটি দিয়ে সেই পিচটো মোৰ মানে একদমেই ভাল নালাগে ভাল ভাল পিতি তোমালোকে আকৌ বোলো আহাৰ হাত খুওৱা নেকি বুলি আহিলোঁ খুৱাবা নেকি আঙুলি ভাল হ'লগৈ নাই অলপ বাকী আছে হাতখন মাকৰ বুলি চিনি পাইছে আকৌ এখন মাৰি দিয়েহি আহা মই ইহঁতিকেইজনী আছে আকৌ এখন মাৰিবলৈ স্কুটিৰ পৰা নামিবলৈ নাই আৰু মই আজি দুৰৱস্থাটো চাই থৈ যোৱাহি আকৌ ওচৰত দুইজনীয়ে এইফালে পৰিলোঁ দেখিলা নাই এইডোখৰ চোৱা নহয় স্কুটিৰ পৰা নাই পোৱা দেই সেইটো আকৌ এনেই হাঁহকৈ মুখখন মেলিব নালাগে একো আঁচোৱা নাই আৰু বোলো সঁচাকৈ পৰিলোঁ স্কুলত পৰিলোঁ তাৰপিছত এইফালে ভৰিত চেণ্ডেল নাই চেণ্ডেল ছিগিলে দলিয়াই দিলোঁ এতিয়া কি কৰিব এইবোৰ চেণ্ডেল নাই এখন চোৱা চেণ্ডেল নতুন যোৰ ছিগিলে মানে একদম চিলাব নোৱাৰাকৈ ছিগিলে তাৰমানে ৰান্ধনি গৈছিলে খোল 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 চেণ্ডেল খোল ল'ৰাটোৰ চেণ্ডেলে পিন্ধি থাকিলোঁ এতিয়া খালি আহিব সময়ত দি থৈ আহিলোঁ পৰোঁতে লগা নহয় এইডোখৰ দুখ পালোঁ চা এইডোখৰ এনেকৈ মানে ভৰিটো এনেকুৱা হৈ গ'ল ইটা এচাপাত দিছোঁ এনেকৈ বেটলেং খাই গ'ল কিন্তু ভৰিটোত যে অন্য কচক নচক একো নহ'ল বেটা নিদিয়ে মাকৰ বস্তু চুবলৈ মাকৰ একে কালাৰ আছে একে বুলি ভাবিছে কিন্তু মই আজি বৰ মৰমৰ উপহাৰ এটা পাই আহিছোঁ কিমান মৰম লাগিছে চেইন এফালেও আছে সেইফালেও আছে মাজত দুডাল আছে খালি এডাল হ'লে মোৰ এডাল প্ৰেজেণ্ট পোৱা নহয় মানে যেতিয়া হেলমেটটো পিন্ধো নহয় তেতিয়া খোপা চোপা চব খুলি ল'বলগীয়া হয় শুব নাই হোৱা টোপনি কৰিব নাই হোৱা তুমি আকৌ হাতত আকৌ লৈ পেলাই মুখলৈ লৈ নাযাবা দেই উঠিলা অকণমান সময় শুলানে শুলা ভণ্টি যে নাই হোৱা কি হ'ল ভণ্টি যে নাই হোৱা এতিয়ালৈকে মই গা পা ধুই লওঁগৈ দেই নে হাঁহি ৰখাব পৰা নাই সেই কিতাপ পঢ়িলা চাওঁ সেই কিতাপ পঢ়িলে আজি ইমান গৰম লাগিছে ন মই গাটো ধুই দিলোঁ এতিয়াহে ভাল লাগিছে খালি চুলি তুলি শুকোৱা নাই পিছত বান্ধি লওঁ আপোনালোকে বহুত আন্তৰিকতাৰে মোক বহুত ধুনীয়া ধুনীয়া পৰামৰ্শ দি আছে গতিকে মই ভাবোঁ আপোনালোকৰ পৰামৰ্শখিনিও মই মানি চলিবলৈ চেষ্টা কৰিম কিন্তু যিহেতু ইয়াতে মই বহুতখিনি টেষ্ট দিলোঁ গতিকে গোটেই টেষ্টৰ ৰিপৰ্টখিনি মই ইয়াতে লৈ লোৱাৰ কথাটো ভাবিছোঁ অকণ ভয় এটা লাগি আছে আৰু গৈ পাই আপোনালোকক জনাম আচলতে মোৰ কি টেষ্ট দিছিলে কি হ'ল কেলেনো মই ইমানখিনি ভয় খাই আছোঁ গোটেইখিনি কথা আপোনালোকক জনাম আজি আমাৰ বেটীহঁত যাওঁগৈ কৈ আছিলে ইমানখিনি বাও বজাৰ কৰি আনিছে এতিয়া গ'লে মানে নহ'ব নহয় তেনেকৈ জোৱাইকো কৈ থৈ আহিছোঁ মই এতিয়া কৈ থৈ আহিলোঁ নালাগে আজি যাবলৈ ময়ো এতিয়া ভাবি আছোঁ মই জোৱাইক মনে মনে সুধিছোঁ আমাৰ বেটীয়ে বাৰু মাংস চাংসবোৰ ৰান্ধিবলৈ শিকিলে নি জানো বুলি ক'লে সি নক'লে কি নক'লে
এতিয়া মানে মোৰ সন্দেহৰ অৱৰ্তত যে এই ৰান্ধিবলৈ শিকিলে নে নাই। মাকৰ কাৰণে ল'ৰা ছোৱালীবোৰ সদায় তেনেকুৱা ন, অকল এই বুলিয়ে নহয় দেই, মুনুৱে ৰান্ধিবলৈ হ'লেও যেতিয়া আলহী আহে নহয় চিধা মই পাকঘৰটো সেইকাৰণে সোমাওঁ, যেন নেজানিব, যেন কিবা মানে ৰন্ধা বঢ়াটো যেন কিবা হ'ব তেনেকুৱা লাগি থাকে। ৰঙা ব্লাউজটো যে পিন্ধিছিলা তেনেকুৱা ব্লাউজ পিন্ধিবলৈ কৈছে, বহুত ধুনীয়া লাগিছে বুলি কৈছে। সঁচাকৈ নেকি? আজি নতুন ব্লাউজ এটা লৈ যোৱাচোন দেই। কি যে পাগল নহয়, তাই এইবোৰ কথা এনেকৈ কওঁ বুলি কৈ আছে, আকৌ কমেণ্ট কৰি নিদিব। মুনুৱে আজিকালি ইমান ষ্টাইলত কথা কৈ মোক কৈছে আপুনি ক'বলৈ ষ্টাইলত কথা কওঁ বুলি কৈছে। আমি কি কথা কওঁ? মই কৈছোঁ আমি অলপ ষ্টাইলতে ষ্টাইলতে কথা কওঁ বুলি কৈছোঁ। বুলি কওঁ তেওঁ যদি দেখিছে মোক ষ্টাইলত কোৱাটো মই ষ্টাইলতে কওঁ। দেখা কলিজাটো 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 আহা তুমি তোমাক অকণমান লৈ দিওঁ, আহা এইফালে আহা। বুজাম মই যাম এতিয়া, তেতিয়া কিমান হ'ব? মই মাইনু চলি যাম। মাইনু ফোনটো ওলোৱা দেৰি কৰি আছা, মই দেখুৱাই দিম এতিয়া সেইফালে। যোৱা মই এইফালে কৈ দিছোঁ। গা ধুই আহিছে, টাৱেল এখন মানে পিন্ধি আহিছে, গেঞ্জি এটা পিন্ধি আছে বাৰু। তথাপিতো এনেকৈ ওলাবলৈ সি বেয়া পায় ন। ড্ৰপ লৈ আহিম মুনু। কোনোবাই চেণ্ডেলটো হেৰি কৰি দিয়াচোন মোক, পলিথিনটো পৰিলাই দিয়াচোন। স্কুটিত তেল আছে, চেণ্ডেল হেৰি হ'ল নহয় বেটা, চেণ্ডেল একদম দলিয়াই থৈ আহিছোঁ আজি, পৰি ধৰি এযোৰ নতুন চেণ্ডেল। সোণটোৰ কিবা খাবলৈ মন গৈছে, ঠাণ্ডা আনিছে। খালি মই নাখাওঁ বাৰু দেই। সুধিছিলে এই খাবা কি খাবা, আকৌ কি খাবা বুলি সুধিলেতো খামেই লাগে। মই ঠাণ্ডা পানী লৈ আহিছোঁ। ভাল কথা। ফ্লাক্সত ঠাণ্ডা পানী লৈ আহিছোঁ। আমি আহি শিৱসাগৰ পালোহি আৰু অকণমান পাছতে চুকাফা পামগৈ। আকৌ কিবা এটা খাবলৈ খালে। কিউআৰ কোড পেমেণ্ট হ'ব? কিউআৰ কোড হ'ব? ऑनलाइन पेमेंट हबो? हाँ। ये थोड़ा वो ब्रेक वाला दीजिए ना। कौन सा? एकदम साइड में जो है। क्रीम थका। दो ठो। एक ही दे दीजिए। हाँ? एक ही दे दीजिए। कितना है? 10 का। दे दीजिए। ये लीजिए। तो एक ही चाहिए? हाँ एक ही चाहिए। दो दीजिएगा आपने? नहीं एक ही चाहिए। हो गया ना? মই নাখাওঁ সেইকাৰণে এটা লৈছে সোণটোৱে, কাৰণ এইবিলাকতো ক্ৰীম থাকে যে। লোৱা খাই লোৱা। আমি আহি চুকাফা পালোহি আৰু এতিয়া যাওঁ ৰিপৰ্ট ল'বলৈ। আৰু আজি মুনুহঁতক অনা নাই, ইমান গৰমত অকণমানিজনী উলিয়াই আনিবলৈও বেয়া লাগে। তেতিয়া অলপ বহুত বেছি গৰম ন, 34 ইমান বেছি হৈ গৈছে। হঠাতে গৰমটো অহা নিচিনা হৈ গৈছে, সেইকাৰণে সিহঁতকো নানিলোঁ। আৰু তাতে বেটীও আছেহি, বৈষ্ণৱো আছে, লৈ আহিবলৈ তেনেকৈও বেয়া হ'ল। ঘৰত থাকিলে সিহঁতি ভাল পাব। ওলাই আহিলোঁ ছাৰৰ ওচৰৰ পৰা। বিশ্বাস কৰক, ৰিপৰ্টটো যেতিয়া মই হাতত লৈছিলোঁ, মই অকণমানো পঢ়াও নাই, চোৱাও নাই, চিধা সোণটোক দিছোঁ। সোণটোৱে ৰিপৰ্টটো হাতত লৈ পেলাই গৈছে। আচলতে মোক পপস্মিয়াৰ যিটো টেষ্ট দিছিলে সেইটো কেঞ্চাৰ টেষ্ট হয়, সেইকাৰণে অলপমান বেছি ভয় লাগি আছিলে। হাঁহি আজি খবৰটো দিছোঁ যে যিকেইটা টেষ্ট দিছিলে বৰ্তমানত সেইকেইটা চব অ'কে, একো ভয় কৰিবলগীয়া নাই বুলি ক'লে। মাত্ৰ অকণমান ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব বাৰু। আৰু আপোনালোকে যিসকলে মোক বহুকেইজন ডাক্তৰৰ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিছিলে, আপোনালোক সকলোলৈকে ধন্যবাদ। পৰৱৰ্তী সময়ত যদি বা যাবলগীয়া ধৰণৰ তেনেকুৱা কিবা হয় তেতিয়াহ'লে যাম। কিন্তু আজি আকৌ এটা টেষ্ট দিলে, চাওঁচোন বাৰু টেষ্টখিনি কৰি লওঁ। যিকোনো ৰোগত ডাক্তৰে কৈছে যে টেষ্টটো কৰিবই লাগিব, আৰু টেষ্টটো পোৱাৰ পাছতহে, ৰিপৰ্টটো পোৱাৰ পাছতহে সঠিক ট্ৰিটমেণ্টখিনি হয়। গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰিছে, সদায় আশীৰ্বাদ কৰিব। মোৰ বিশ্বাস যে কোনো ধৰণৰ একো বেয়া কিবা নহয়, সদায় এনেকৈ হাঁহি থাকিব পাৰিম, আপোনালোকৰ মাজত কামবিলাক কৰি থাকিব পাৰিম। এতিয়া যাওঁ ঘৰলৈ, কাৰণ সিহঁতিও অপেক্ষা কৰি আছে চাগে। আমি দুইটা ওলাই পেলাই যেতিয়া গুচি আহিলোঁ, ঘৰখনো আলহী অতিথি থাকিলে মানে চবেই লগত থাকিলে ভাল লাগে আৰু গৈ থাকোঁ। আৰু মই দেখুৱাইছিলোঁ ডক্টৰ মাধুৰ্য বেজবৰুৱা ছাৰৰ ওচৰত। খুব ভাল লাগিলে ছাৰজন,
বিশেষকৈ কথা বাৰ্তা তেখেতৰ লগত মই কথা পাতি এনেকুৱা লাগিলে সঁচাকৈ তেওঁলোক ভগৱান সদৃশ কাৰণ ইমান বেছি সাহস দিব পাৰে ইমান বেছি উৎসাহ দিব পাৰে আৰু বেমাৰটোৰ যিয়ে নহওক মানে বেমাৰটোৰ কথা লৈ পেলাই ইমান ধুনীয়াকৈ বুজাই ক'ব পাৰে যে খুব বেছি ভাল লাগিলে এতিয়া এয়া চুকাফাৰ পৰা আমি ঘৰলৈ গৈ আছোঁ মেইন গেটখন এতিয়া মেইন গেটখনৰ পৰা আমি বাহিৰলৈ ওলাইছোঁ দৰৱ কেইটামান ল'ব লগা আছিলে তাকে মই গাড়ীখনৰ পৰা নামি দৰৱ ল'বলৈ ল'লোঁ কিন্তু ইমানেই ভিৰ ৰাস্তাত মানে গাড়ী চলোৱাটো বাদে মানুহ খোজকাঢ়ি আহিবলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছে 65 আহি পেলাই পালোহি দেই গাড়ী দেখোন ইমান বেয়া আপোনালোকক একো মোৰ ৰিপৰ্টত ওলোৱা নাই বুলি ক'লোঁ যদিও মোৰ সৰু সৰু চিজ কেইটামান আছে দেই মা পৰিছিলোঁ গৈ পেলাই খালতে সোমালোগৈ নেলাগে আগলৈ দিবলৈ হ'ব সেইদিনাখন আহোঁতে সোণটোৱে পাও ভাজিটো খালে বৰ ভাল পালে বোলে এইটো এতিয়া মুনুহঁতৰ টোপোলা অঁ মোৰ নাম ৰশ্মি কোঁৱৰ থেংক ইউ দেই আৰু বাকী নিবলগীয়া কি আছে মাটি কঁঠালটো খাবলৈ হয় নি কেনেকৈ দিছে কেনেকৈ দিছে হয় নি এফালেদি অহা যোৱা কৰি থাকোঁতে প্ৰায় এই দোকানখন দেখোঁ এদিনো ভিডিঅ' কৰা নাই আজি হ'লে ভিডিঅ' কৰি দেখুৱাই দিছোঁ আপোনালোকে যদি কোনোবাই আহে অন্তত আমাৰ আহোম মানুহখিনিয়ে বিশেষকৈ খুব ভাল পায় দেখোন কি বুলি কয় প্লেচটো হাঁহচৰা মণিপুৰী গাঁও তাতে আপোনালোকে লেটা পাব দেই আৰু একেটা দিন মই অহা যোৱা কৰি থাকোঁতে প্ৰায় এটা এটা পেকেট লৈ যাওঁ সেইদিনাখন পেকেট নহয় আৰু এটা এটা টোপোলা সেইদিনাখনতো দোকান বন্ধ মই মাতি পেলাই লৈ গৈছোঁ সোমাই পেলাই তেনেকৈ হয় দিয়ক মাটি কঁঠাল এইকেইটা একে নেকি অকণমান ডাঙৰ ডাঙৰ চাই দিয়ক ঘৰত আলহী আছে যি যোৱা আছেহি নাতি আছেহি সেইকাৰণে লৈ যাওঁ আকৌ সিহঁতি খাব অঁ দিয়ক দিয়ক ছোৱালীও আছে ল'ৰাও আছে বোৱাৰীও আছে জোঁৱাই বোৱাৰী চব আছে ল'ৰা ছোৱালী নাতি নাতিনী ল'ৰা ফালৰ নাতিনী ছোৱালী ফালৰ নাতি কি চাহ পানী খালা নেকি অঁ সেইটো বাৰু সেইটোৱে আৰু কেইটামান বস্তু আছে সেইকেইটা লৈ যোৱাচোন এইবিলাক আনিছোঁ তোমালোকলৈ লৈ যোৱা এইটো তোমাৰ নিষেধ কোনটো মোৰ নিষেধ নিষেধ নি অঁ এনেই দিওঁ মোলৈ নাই নাও দে আইজনী আৰু আছে কিবা কিবি ৰ অঁ আছে সেই ফাইলটো দে মোক দে ফাইলটো দে তাৰপিছতে বেগটো মুনু তোমালৈ বস্তু আনিছোঁ দেই এইফালে মই আনিছোঁ আৰু মানে অঁ দেহা মই আহিলোঁ নহয় অঁ কলিজা মই আহিলোঁ নহয় দুইটা কলিজা কি কৰি দেখুৱাইছ ফুটটো লৈছে কাৰ পৰা ল'লে বৈষ্ণৱ বেটাৰে বোলে ৱাকাৰখন ইমান বেছি ভাল পাইছে এখনৰ পৰা বোলে ননমাই হ'ল নাই আহিলে নহয় এনাই আহিলে অঁ মুনু কিবা খাব হৈছে হ'ব পাৰে নহ'লে কেলৈ চাই আছে তেনেকৈ নাক মই বুলি কৈছে বোলে অঁ অকণমান যে চাবাচোন দে বোলে মই নাকটো বোলে মই আনিলোঁ মাটি কঁঠাল সিহঁতি বোলে মাটি কঁঠাল খাব কাইলৈ এতিয়া দিছে আম এইখিনি আম কাটো আৰু পাকঘৰত আহিলোঁ দুটা কুকাৰ পাতিছোঁ এটা কুকাৰত যদি ভাত পতা হয় একদম উপচ হৈ যায় ভাল নহয় এইফালে মাককেইজনীয়ে পূৰা এইবিলাক নিজৰ নিজৰ সন্তানক খুৱাবৰ কাৰণে ব্যস্ত গতিকে ময়ো মোৰ সন্তানক খুৱাবৰ কাৰণে ব্যস্ত বেটি এইবিলাক নমস্কাৰ মোৰ নাম মিছ জিমি কাকতি ফুকন মই এতিয়া ৰঙা ব্লাউজ পিন্ধিছোঁ কোনোবাই যে কমেণ্ট কৰিছিলে যে কৈছিলে যে ৰঙা ব্লাউজ পিন্ধিলে ভাল লাগে বুলি ভাল লাগে ৰঙা ব্লাউজ পিন্ধিছে আৰু মই একেটা চিলাকে পিন্ধিছোঁ সেইটো বুলি আছে খালি মই অনা নাই মানে মই এইটো পিন্ধি ভাল পাওঁ বাৰু এতিয়া ৰন্ধা বঢ়া কৰোঁ দুইজনীয়ে মোলৈ ফোন কৰিছে বেমাৰ আজাৰ কথা সেইকাৰণে আহি পাওঁতে এতিয়া সুধিবলৈ নাই আৰু ফোনে আজিকালি চব হৈয়ে যায় লগে লগে মা দেখুৱালে নে মা ডাক্তৰে কি ক'লে ৰিপৰ্টত কি ওলালে চব পাতি মেলি শেষ সেইকাৰণে তাৰপৰা ফোনতে মই ক'লোঁ যে মই গৈ আছোঁ মই গৈ ৰান্ধিমগৈ তোমালোকে এজনীও ৰান্ধিব নালাগে হেল্ল' দেহা তোমাক এতিয়া খুৱাব দেই অঁ তুমি খালা নহয় তুমি খালা স্কুটে খাইছিলে নেকি নকৰে
যিকোনো বস্তু খালি মুখতে এনেকৈ সোমোৱাই দিয়ে, সেইটোহে বেয়া হৈছে। মাংস মাছ চব খাবানে এবিধ খাবা? আৰু ৰ'বা, লেটা আনিছোঁ। লেটা মই হেৰি কৈছিলোঁ, বেটাক কৈছিলোঁ নহয়, এইখিনি হেৰি ভিনটো দিবা, ভিনটো ধুনীয়াকৈ গুচাই দিব। বাই এতিয়া অকণমান ঠিক খুৱাব নাই, তেতিয়া এইটো দি দিবা। ভাল লাগিছে ন? চাব দেই, ভৰিটো চক সেইফালে ভৰি। আমাৰ গহীনে কথাহে নকয়, গহীনে চব বুজি পায়, ইমান গহীন, এজনী সিমান উৎপতীয়া। ঘৰ এইকেইদিন একদম গৰম হৈ আছে। ন তোমালৈ মই কাম এটা থৈছোঁ, লেটা আনিছোঁ, তুমি গুচাই দিবা দেই, মানে হেৰি বাঁহটোৰ পৰা এৰুৱাই দিবা। ৰান্ধি হৈ গ'ল, আপোনালোকক দেখুৱাইছোঁ বহুত দিনৰ মূৰত গাহৰি মাংস। যিসকল গাহৰি মাংস লভাৰ সেইসকলে কমেণ্ট এটা কৰি যাব কিমান ধুনীয়া হৈছে, আৰু নোখোৱাবিলাকে এই পাৰ্টটো ইগন'ৰ কৰিব। এইটো লেটা এটা 3 টকাকৈ আনিছোঁ। মাছৰ জোল বনাবলৈ বিচাৰিলোঁ, সিহঁতি বোলে মাছৰ জোল আজি নালাগে, মাছৰ জোলটো কালিলৈৰ কাৰণে থাকক। সেইকাৰণে ভেন্দি ভাজি আৰু এইফালে মাছ ফ্ৰাই বনালোঁ। আৰু ইয়াত আছে বাঁহগাজ আৰু বুট। আপোনালোকে এনেকৈ ভাজি খায়নে? এইটো ঘৰত বনোৱা চাইলেকটো তাইক শিকাই দিলোঁ, তাই এতিয়া বনাই মেলি খুৱাইছে। প্ৰথম মই দিলোঁ, দুবাৰ নে এবাৰমান দিলোঁ ন? এবাৰ দিলে দুবাৰ দিলোঁ জানো, দিলোঁ। তাৰপাছতে তাই এতিয়া মাক যে নিজে শিকিছে বনাবলৈ, শিকক ন, সদায় মই কিমান বনাই থাকিম। তাইও খুৱাওক, আমিও ভাত পানী দিওঁ, সকলোৱে ভালে কুশলে থাকক। শুভৰাত্ৰি জনাইছোঁ। আজিলৈ বাই বাই, আকৌ লগ পাম অতি সোনকালে এটা নতুন ভিডিঅ'ত।